অজ্ঞানীৰ জ্ঞানদাতা অগতিৰ অগতি যাহাৰ সেৱাত দুৰ্ঘোৰ কৰো প্ৰণিপাত কোটি নমস্কাৰ। আমি যে যিজন পৰমেশ্বৰ ভগৱন্তক আৰাধনা কৰো সেই জগতৰ ঈশ্বৰজন হৈছে জগত মাতৃ আই লক্ষ্মী সতী, জগত মাতৃ আই লক্ষ্মী স্বামী। জগত মাতৃ আই লক্ষ্মী স্বামী সদায় ভকত বৎস। আমি যদি অজ্ঞানী হৈও সংসাৰত জন্ম লৈছো, আমি জ্ঞানৰ ভাণ্ডাৰটো লবলৈ হলে ঈশ্বৰক ভজিবই লাগিব, ঈশ্বৰক ভজিবই লাগিব। কাৰণ ঈশ্বৰৰ কৃপা কৰোণা দয়াৰ বাদে এই সংসাৰত জীৱবিলাক দূৰৰে কথা গছৰ পাত দেখিলেও লৰচৰ নহয়। মাধৱ পুৰুষে সেইকাৰণে ইমান ধুনীয়া দিহা ঘোষা এষাৰ দিলে, গানে গাই থাকিবলৈ মন যায় দিয়ক এবাৰ গাওঁ। হে ৰাম স্মৰণাময় ৰাম করুণাময় করিও কৃপা যেন উচিত। সকলে সেপারেট হয়ে যাও। হে রাম করুণাময় রাম করিও কৃপা যেন উচিত। হে রাম তুমি হে রাম কৃপা প্রখর নিধি, তোমার কৃপা বিনে নাহিতে সিদ্ধি। করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত। হে রাম তোমার কৃপাকে কৰিছো অৰুণ বদলে করুণাময় করুণাময় করিও কৃপা যেন উচিত। হে রাম সহজে তুমি রাম করুণাহিলো, তোমার কৃপা বিনে নাহিবে বন্ধু। করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত। হে রাম তোমার কৃপা লেখে আমার পতি মাধব মতি। করুণাময় করুণাময় করিও কৃপা যেন
ভূষিত হৰি উৰিবাতে ভূষিত ঈশ্বৰৰ কৃপা কৰোণা পাবলৈ হলে ঈশ্বৰকে খুজিব লাগে। তাৰ বাদে বেলেগত ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি নাপায় দেই। কাশী গয়া বৃন্দাবনত আপুনি মই যদি ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি যাওঁ, গুৰুজনাৰ মতে নেপাওঁ বুলি কৈছে। আমাৰ জনপ্ৰবাদ এটা আছে, ও হে ৰম নালাগে যাবলৈ কাশী বৃন্দাবন, বৃন্দাবন কৃষ্ণ নাই মোহন বাহিব, ভকতৰ মাজতে আছে ভকতৰ মাজতে আছে। জগতৰ ঈশ্বৰ কৃষ্ণই বৃন্দাবন মথুৰাত নাই। ক'ত থাকে? য'ত ভকত থাকে, য'ত ভগৱন্তক আবাহন কৰা হয়, সেই ঠাইতে ভগৱন্ত থাকে। গতিকে ভগৱন্তক আবাহন কৰা নিৰ্মল স্থানৰ সম্ভেদ পালে আপুনি মই যাব লাগে। এতিয়া যে কালিপুখুৰীত চিনেমা এখন ওলালে, ৰৈ ৰৈ বিনালে, আপোনাক মোক কোনোবাই তামোল পাণ দি মাতিছিল নেকি? কোনেও তামোল পাণ দি মাতা নাই। আমি শুনিছো, দৌৰি গৈ চাইছো। ঠিক তেনেকে আমি যেনেকে মনত আনন্দ এটা লাভিলো এইখন চোৱাৰ কাৰণে, তদ্ৰূপ ভগৱন্তৰ অনুষ্ঠান ইয়াত হৈছে বুলি গম পাই আজিৰ পৰা মোলৈ ফোন কৰোঁতে 3 মাহ মান গ'ল। গতিকে সেই অনুপাতে আজি আমাৰ ইয়াত যথেষ্ট ভগৱান বৈষ্ণৱ হ'ব লাগিছিল, কিন্তু ঈশ্বৰৰ কৰোণা কৃপাৰ লবলৈ সকলোৱে নিবিচাৰে। বুজি পাইছেনে? গতিকে যিসকল ব্যক্তিয়ে পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা লাভ কৰিছে, যিসকল ব্যক্তিয়ে এই সংসাৰতো স্বৰ্গ সুখ লাভ কৰিব। স্বৰ্গ বুলি বেলেগ এখন ঠাই নাই দেই। এই ওপৰ ফালে স্বৰ্গ বুলি ক'লে আমি চাওঁ, হঠাৎ বুলিলে তলৰ ফালে চাওঁ, নহয়নে? তলৰ ফালে চোৱা মানে কি? অধোগতি, নৰক। ওপৰ ফালে চোৱা স্বৰ্গ মানে কি? আনন্দ, সমৃদ্ধি। গতিকে স্বৰ্গীয় সুখ যদি তুমি লাভ বুলি ভাবিছা বন্ধু, জীৱনত সন্তৰ সংগলৈ আহিব লাগিব আৰু হৰি কথা শুনিব লাগিব। স্বৰ্গীয় সুখ কোনেও কাকো দিব নোৱাৰে। আত্মসন্তুষ্টিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰ্গীয় সুখ। আত্মসন্তুষ্টিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ সুখ। আত্মসন্তুষ্টি অবিহনে মানুহবিলাক পংগু। সমাজত 2 প্ৰকাৰৰ পংগু মানুহ আছে। এক প্ৰকাৰৰ পংগু হৈছে শাৰীৰিক পংগু মানুহক আপুনি মই সহায় কৰি আমাৰ মাজত জীয়াই ৰাখিব পাৰো। আৰু এক প্ৰকাৰৰ পংগু মানুহ হৈছে মানসিক পংগু মানুহক মানুহে চিনি নাপায়। ধুনীয়া পোছাক পিন্ধা, নামি দাড়ি গাড়ী লোৱা মানুহজনৰো মানসিক পংগু হ'ব পাৰে। আৰু আজিৰ সমাজখনত মানসিক পংগু মানুহৰ কাৰণেই সমাজখন বিশৃংখল হৈ গৈছে। কোনে জানে, আপোনাৰ মোৰ সন্তানো কিজানি মানসিক পংগু ভুগি আছে। গতিকে এই মানসিক পংগু নিৰ্মূল কৰিবলৈ হলে সৎ কৰ্ম, সৎ চিন্তা, সৎ সং, সৎ আলাপ, এইবিলাকেই হৈছে তাৰ ঔষধ। আজি আমাৰ মাজত অত্যন্ত ভয় লগা গোপন শত্ৰু এটা আহি উপস্থিত হৈছেহি, যাক আমি যদি চিনি নথওঁ তেতিয়াহ'লে সি আমাৰ দেৱাল ভাঙি ভিতৰলৈ সোমাই আহিছেই। বহুতৰ বৰঘৰৰ ভিতৰত সেই গোপন শত্ৰুৱে ইতিমধ্যে বাস লৈছেহি। আমি যাক আপোন বুলি ভাবিছো, যাক লৈ পেলাই আমাৰ জীৱন
উৎসৰ্গা কৰিছো সিয়ে হৈছে আমাৰ মৰমৰ সন্তানসকল। সি ল'ৰাই হওক ছোৱালীয়ে হওক, কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ অনিষ্ট হোৱাটো নিবিচাৰে। এজন পিতৃ এগৰাকী মাতৃয়ে আটাইতকৈ দুখ সেইদিনা অনুভৱ কৰে যিদিনাখন নিজৰ সন্তান বিনষ্ট হয়। কিন্তু সেই বিনষ্ট সন্তান আজি আমাৰ সমাজখনত দিনক দিনে বাঢ়িবলৈ ধৰিছে, দিনক দিনে বাঢ়িবলৈ ধৰিছে। ইয়াৰ মূল কাৰণটো হৈছে সংযমহীনতা, আত্মনিয়ন্ত্ৰণৰ অভাৱ। আত্মনিয়ন্ত্ৰণৰ অভাৱ, সংযমহীনতা ক'ৰ পৰা উদয় হয়? খুব গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ে যদি অধিক আলোচনা কৰিব লাগে, আমি অধিক আলোচনা কৰিবলৈ সাজু আছো। কাৰণ আমাৰ অনুজসকলক ভাল কৰাটো আমাৰ কৰ্তব্য। মোৰ ভাতৃপ্ৰতিম সমাজখনক ভাল কৰাটো মোৰ কৰ্তব্য। মোৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাটো মোৰ কৰ্তব্য। এই সমাজ ধ্বংস কৰিব পৰা, পংগু সৃষ্টি কৰিব পৰা যিটো বৰবিষ, এই বৰবিষ আমাৰ মাজত অভক্ষ্য ভক্ষণৰ দ্বাৰাই প্ৰৱেশ কৰিছে। ৰাগিয়াল বস্তুৰ দ্বাৰাই ই আমাৰ ঘৰখনৰ মেৰ বেগত সোমাই গৈছে। অভক্ষ্য ভক্ষণৰ দ্বাৰাই, অৰ্থাৎ ৰাগিয়াল বস্তুৰ প্ৰতি যুৱতীসকল বা সচেতন মানুহবিলাক যদি সচেতন হৈ নাথাকে, ৰাগিয়াল বস্তুৰ প্ৰভাৱত আমাৰ এই মন মগজুৰ স্নায়ুকোষৰ চুলিৰ দৰে সৰু সৰু হীৰা উপহীৰাৰে গঠিত এই স্নায়ুকোষবিলাক ৰাগিয়াল বস্তুৰ প্ৰভাৱত দুৰ্বল হৈ যায়। কম বেছি পৰিমাণে আমি সকলোৱে বিজ্ঞানৰ লগত জড়িত, পঢ়া শুনাৰ লগত আমি সকলোৱে কম বেছি পৰিমাণে জড়িত। এই হীৰা উপহীৰাবিলাক যেতিয়া ৰাগিয়াল বস্তুৰ প্ৰভাৱত ই দুৰ্বল হৈ যায়, ইয়াৰ চিন্তা শক্তি, ইয়াৰ স্থিৰতাটো নাইকিয়া হৈ যায়, যাৰ কাৰণে ভাল বুলি ভাবিও সেই ভালটো কামৰ প্ৰতি আসক্তি কমি যায়। কোনে নাজানে মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি, কিন্তু মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি জানিও এই শ্ৰদ্ধাৰ পৰা আজি যে সন্তানে আঁতৰি আছে, ইয়াৰ মূল কাৰণটো হৈছে মানসিক পংগু। আৰু এই মানসিক পংগু যদি আমি নিৰ্মূল কৰিব নোৱাৰো, আমি কিন্তু কান্দি কান্দি সংসাৰত জীয়াই থাকিব লাগিব। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিলে যে সমগ্ৰ মানৱ জাতিক যদি আমি মানসিক পংগুৰ পৰা উদ্ধাৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি এই যুৱাৱস্থাতেই ভকতৰ সং ল'ব লাগিব, সাধুৰ সং ল'ব লাগিব, ঈশ্বৰৰ কথা পাতিব লাগিব, ঈশ্বৰক উপাসনা কৰিব লাগিব। ঈশ্বৰক উপাসনা নকৰিলে, সাধুৰ সং নললে, যিমান ডিগ্ৰীধাৰী ব্যক্তি হলেও এদিন মানসিক পংগুৰ গৰাকী হব। গতিকে সময় থাকোতেই সময়ৰ কাম কৰাটো যেনেকে বুদ্ধিমানৰ কৰ্তব্য, তদ্ৰূপ আমি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক যদি পুৱা গধূলি অন্তত দেখুৱাই পেলাই নকৰিলেও মনৰ হৃদয়ৰ পৰা যদি ঈশ্বৰক উপাসনা কৰো, তেতিয়াহ'লে আমাৰ মনৰ সেই খেলি মেলি ভাৱনাবিলাকে আমাক আক্ৰমণ কৰিবহি নোৱাৰিব। আৰু মনটো যদি সুন্দৰ হৈ থাকে, সুন্দৰ মনৰ অধিকাৰী মানুহক কাল ধুমুহাই কেতিয়াও আমনি কৰিবহি নোৱাৰে। তুমি অকলশৰে লগ পাইছা বুলি সেই বৰশী গাভৰুগৰাকীক তুমি সেই সময়ত তুমি নিজৰ ভগ্নীৰ দৰে মনলৈ তুমি জ্ঞান কৰা বন্ধু, এই চেতনাবোধটো জাগি উঠিব। তুমি সিংহৰ দৰে তাক প্ৰয়োগ কৰা খেল ভাৱনাটো সেই সময়ত তোমাৰ মনলৈ কেতিয়াও নাহে। এগৰাকী সুৰক্ষী গাভৰুক তুমি নিৰ্জন স্থানত অকলশৰে পাওঁতে তোমাৰ মনটো সিংহৰ দৰে গৰজি কেতিয়া উঠিব? যেতিয়া তুমি মানসিকভাৱে পংগু হবা। আৰু আজি আমাৰ সমাজখন তেনেকুৱা হৈছে। সেই সময়ত চেতনাবোধ, আত্মসংযম, এই সংযমহীন হব লাগিব। সংযমহীন শক্তিটো ক'ৰ পৰা আহিব? পবিত্ৰ ভাৱনাৰ পৰা। A² + B² = কি?
মই যদি ঈশ্বৰৰ উপাসনা কৰি থৈছো তেতিয়াহ'লে সেই চেতনাবোধটো মোৰ মনলৈ আহিব, ঠিক মই ভণ্টি তুল্য ভণ্টিজনীৰ লগত মই কেনেকুৱা নিৰাপদ থাকিব লাগে, মোৰ দেউতা তুল্য দেউতাৰ মানুহজনক আজি মোৰ ওচৰত অকণমান আশ্ৰয় বিচাৰিছে, মই আশ্ৰয় দিয়াটো মোৰ কথা। মোৰ মাতৃতুল্য মানুহগৰাকীক মই মাতৃ দৃষ্টিৰে চাব লাগিব। সেই চেতনাবোধটো তেতিয়া সেই মানুহজনৰ জাগৃত হ'ব। আৰু এই ভাৱনাটো অকল আপোনাৰ মোৰ হ'লে নহ'ব, ওলাই দেখিবি যাক শত্ৰু নাভাবিবি তাক। সমগ্ৰ মানৱ জাতিয়ে যদি এই পবিত্ৰ মনৰ গৰাকী হয় তেতিয়াহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিব বুলি এই মহাভাগৱত শাস্ত্ৰই আমাৰ জীৱসকলক এই বাণীবিলাক বুজাইছে। আৰু এই কথাখিনিকে খুব সুন্দৰকৈ মধ্যই বিদুৰৰ আগত কৈ আছে। এই উদাহৰণ বিলাকে আমাক সংযমশীল হ'বলৈ শিকায়। এই উদাহৰণ বিলাকে আমাক মনটো স্থিৰ কৰিবলৈ শিকায়। এই উদাহৰণ বিলাকে আমাক ভাৱনাবিলাক স্থিৰ কৰিবলৈ শিকায়। আমাৰ সংগী কোনো নাই, আমাৰ আপোন কোনো নাই। মই মোৰ নিজৰ বন্ধু, আপুনি আপোনা বন্ধু, আপুনি আপোনা শত্ৰু, আপুনি আপোনাক ৰাখে মানে হৰিক নভজি নৰে আপুনি হুৱয় নষ্ট। মন কৰিছেনে? যি মানুহে হৰিক নভজে তেওঁ নিজে নিজৰ নষ্ট হৈ দিয়ে। হৰিক ভজি আপোনাৰ এই কাৰণে হৰিক ভজনা কৰিব লাগে যে তই হৰিক ভজনা কৰিলে তোৰ জীৱনটো উন্নতি হ'ব। নাই আজি তোৰ সংগী নাওখনি অকলে বা, নাই আজি কাৰো সঁহাৰি যিমান পাৰ আগুৱাই যা। বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, নিবিলাবি হঠাৎ তোৰ যৌৱন তই নিজ কৰি ৰাখিবি সংযম। এই যিটো সংযম শক্তি, এই যিটো সংযম সম্পদ, এই যিটো সংযম আয়ত্ত কৰা কৌশল, ই সাধুৰ সংগৰ দ্বাৰাহে উদ্ভৱ হয়। গতিকে সেই সজ্জনসকল আৰু অকণমান সময় আছে, আৰু অধ্যায়ৰ পিছতেই আমাৰ এই কাৰ্যসূচী সামৰণি কৰিব।